মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখনৰ ইতিমধ্যে আজি কেইবাটাও চেপ্টাৰ শেষ কৰিলোঁ। আজি মই এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম, সেইটো হৈছে মহাকৰ্ষণ, যিটো গ্ৰেভিটেশ্যন আছে। তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া ভিডিঅ'সমূহ একাদিক্ৰমে চাবলৈ সুবিধা পাবা। আৰু ভিডিঅ'সমূহ চাবা, চাই যদি কিবা বুজি নোপোৱা মোক তোমালোকে কমেণ্ট কৰি জনাবা যে কোনটোকা বুজি পোৱা নাই, আৰু তেতিয়া মই আকৌ সেইটোকা অকণমান বুজাই দিবলৈ যত্ন কৰিম। আৰু যদি বুজি পাইছা সেই কথাটো কমেণ্ট কৰি জনাবা, আৰু যদি কমেণ্ট কৰিবলৈ অসুবিধা হয় বাৰে বাৰে কৈছোঁ এটা লাইক দিবা, তেতিয়া মই গম পাম যে মই বুজাওঁতে তোমালোকে বুজি পাইছা। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, আৰু কাষতে থকা বেল আইকনটো দি থ'বা, তেতিয়া মই যেতিয়া ভিডিঅ' দিম তেতিয়া তোমালোকে নটিফিকেশ্যন পাবা। বাৰু আজি আমি পঢ়িম এতিয়া মহাকৰ্ষণ। মহাকৰ্ষণ বুলি কওঁতে আমি পঢ়িম কি তেতিয়াহ'লে মহাকৰ্ষণ, গ্ৰেভিটেশ্যন, মহাকৰ্ষণ পঢ়িম। মহাকৰ্ষণ হৈছে কি যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে এই মহাকৰ্ষণৰ ওপৰত প্ৰথম কাম কৰিছিলে। তাৰমানে মহাকৰ্ষণৰ ধাৰণাটো গোটেই কথাখিনি কোনে কৈছিলে? ছাৰ আইজাক নিউটনে কৈছিলে। গতিকে ছাৰ আইজাক নিউটনে তোমালোকে শুনিছা নিশ্চয় কথাটো, যে এইখিনি এটা কথা ছাৰ আইজাক নিউটনৰ লগত জড়িত এটা কথা আমি প্ৰায় সকলোৱে জানো, যে তেখেতে হেনো আপেল গছ এজোপাৰ তলত বহি আছিলে, তেতিয়া আপেল এটা তেখেতৰ মূৰৰ ওপৰেদি গৈ গাতে পৰিছিলে। আৰু তেতিয়া তেওঁ এটা মনলৈ ধাৰণা আহিছিলে যে আপেলটোনো গছৰ পৰা পৰোঁতে তললৈ কিয় পৰিলে, ওপৰলৈনো কিয় নগ'ল, এনেকুৱা এখিনি কথা তেখেতৰ মনলৈ আহিছিলে। আৰু তাৰপিছতে তেখেতে এইবিলাকৰ ওপৰত অধ্যয়ন কৰিবলৈ ল'লে, আৰু ইয়াৰ ফলত এই মহাকৰ্ষণ শব্দটোৰ বা মহাকৰ্ষণৰ ওপৰত এটা বিভিন্ন সূত্ৰ কিছুমান আহিলে, হ'লে মুঠতে মহাকৰ্ষণৰ ওপৰত তেখেতে আলোকপাত কৰিবলৈ সক্ষম হ'ল। এতিয়া কথা হ'ল মহাকৰ্ষণ কি? মহাকৰ্ষণ হৈছে কি যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই, বিশ্বব্ৰহ্মাণ্ড বুলি কওঁতে মানে আমি কি বুজোঁ? আকাশ আৰু একদম আকাশ পাতাল চব মিলাই বিশ্বব্ৰহ্মাণ্ড বুলি কোৱা হয়, হ'লনে? গতিকে বিশ্বব্ৰহ্মাণ্ডৰ মানে অকল পৃথিৱী পৃষ্ঠতে নহয়, তাৰমানে গোটেই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ কি হয়? প্ৰতিটো কণা বুলি কওঁতে আমি বায়ুমণ্ডলত থকা ধূলিকণাটোলৈকে, গতিকে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই কি হয়? এটাই আনটোক আকৰ্ষণ কৰি থাকে, যাৰ ফলত বস্তুবোৰ নিজ স্থানত সেইধৰণে থাকিব পাৰে। তাৰমানে মই আজি এতিয়া এনেকৈ কথা কৈ আছোঁ, মই এনেকৈ পঢ়াই আছোঁ তোমালোকক, মোৰ কেমেৰাটো আৰু মোৰ মাজতো তাৰমানে এটা আকৰ্ষণী বল আছে। মই আজি চক পেঞ্চিল এডাল হাতত লৈ আছোঁ, মোৰ আৰু এই চক পেঞ্চিলডালৰ মাজত আকৰ্ষণী বল আছে। মানে ময়ো চক পেঞ্চিলডালক আকৰ্ষণ কৰিছোঁ, চক পেঞ্চিলডালেও মোক আকৰ্ষণ কৰিছে। ময়ো কেমেৰাটোক আকৰ্ষণ কৰিছোঁ, কেমেৰাটোৱেও মোক আকৰ্ষণ কৰিছে, হ'লে তেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে তাৰমানে ইটোৱে সিটোক কি কৰে? আকৰ্ষণ কৰে, ইটোৱে সিটোক আকৰ্ষণ কৰে। যেনেকৈ আমি নিউটনৰ এইটো গতি বিষয়ক সূত্ৰকেইটা পাইছিলোঁ, প্ৰতিটো ক্ৰিয়াৰে সমান আৰু তৃতীয় সূত্ৰটো কি আছিলে? সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। গতিকে সেইটো তাৰমানে সেই সূত্ৰমতে তাৰমানে কি হৈছে? বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই বা প্ৰতিটো বস্তু বুলিতো ফিজিক্সত কথা নাই কিছু, তথাপি বুজাবলৈ এতিয়া ওলাই গৈছে মোৰ। প্ৰতিটো কণাই তাৰমানে প্ৰতিটো পদাৰ্থই ইটোৱে সিটোক কি কৰে? আকৰ্ষণ কৰে। গতিকে সেই আকৰ্ষণী বলক কি বুলি কোৱা হয়? মহাকৰ্ষণ বুলি কয়। বহুত বেছিলৈ একো যাবই নালাগে। তাৰমানে কথাটো হ'ল কি? বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই এটাই আনটোক কি কৰে? আকৰ্ষণ কৰে। সেই আকৰ্ষণী বলক কি বোলে? মহাকৰ্ষণ বোলে, গ্ৰেভিটেশ্যন বোলে, হ'লে? গতিকে মহাকৰ্ষণ হৈছে এটা আকৰ্ষণী বল। তেতিয়াহ'লে মহাকৰ্ষণ কি? এটা আকৰ্ষণী বল, হ'লে? সেই আকৰ্ষণী বলটো যে পৃথিৱীৰ ক্ষেত্ৰত সেই আকৰ্ষণী বল, তাৰমানে প্ৰতিটো বস্তুৰে এটা আকৰ্ষণী বল আছে। কৈছিলোঁ মোৰো এটা আকৰ্ষণী বল আছে, তোমাৰো আছে, বৰ্ডখনৰ আছে, চক পেঞ্চিলডালৰ আছে, কিতাপখনৰ আছে, টেবুলখনৰ আছে, চকীখনৰ আছে, দুৱাৰ খিৰিকী চবৰে তাৰমানে ধূলিকণা প্ৰত্যেকটোৰে আকৰ্ষণী বল আছে নিজৰ। প্ৰত্যেকটোৱে তাৰ চাৰিওপাশৰ বস্তুবিলাকক টনাটনি কৰি থাকে, তাৰমানে আকৰ্ষণ বলেৰে টানি থাকে তাৰমানে। গতিকে তেনেকৈ পৃথিৱীও যিহেতুকে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰে এটা অংশ, গতিকে পৃথিৱীখনৰো কি হয়? এটা নিৰ্দিষ্ট আকৰ্ষণী বল আছে। পৃথিৱীৰ সেই আকৰ্ষণী বলক কিন্তু কি বুলি কোৱা হয়? মধ্যাকৰ্ষণ বল বুলি কোৱা হয়। আমি জানো আকৌ পৃথিৱীৰ আকৰ্ষণী বলটোক কি বুলি কোৱা হয়? মধ্যাকৰ্ষণ বল বুলি কোৱা হয়,
হ'লে গতিকে পৃথিৱীৰ আকৰ্ষণী বলক কি বুলি কৈছোঁ মধ্যাকৰ্ষণ আৰু মহাকৰ্ষণৰ মাজত পাৰ্থক্য কি আহিবলৈ আছে মহাকৰ্ষণ হৈছে কি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই এটাই আনটোক কি কৰে বা প্ৰতিটো পদাৰ্থই এটাই আনটোক কি কৰে আকৰ্ষণ কৰে সেই আকৰ্ষণী বলক কি বুলি কোৱা হয় মহাকৰ্ষণ বুলি কোৱা হয় আৰু পৃথিৱীৰ যিটো মহাকৰ্ষণ বল পৃথিৱীৰ যিটো আকৰ্ষণী বল যিটো মহাকৰ্ষণ বল সেই মহাকৰ্ষণ বলক কি বুলি কোৱা হয় মধ্যাকৰ্ষণ বল বুলি কোৱা হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি কোৱা হয় হ'লে গতিকে এয়া হ'ল মহাকৰ্ষণ আৰু মধ্যাকৰ্ষণ একদম আহি থকা এটা প্ৰশ্ন এতিয়া এই মধ্যাকৰ্ষণৰ কাৰণে মানে এই মহাকৰ্ষণৰ কাৰণে কি হৈছে বুলি ক'লোঁ আমি বস্তুবোৰ নিৰ্দিষ্ট স্থানত আমি আছোঁ মানে ইটোৱে সিটোক আকৰ্ষণ কৰিছে সিটোৱে সিটোক আকৰ্ষণ কৰিছে মানে মই এইখিনিতে এতিয়া থিয় হৈ থাকোঁতে মোক কেমেৰাটোৱে আকৰ্ষণ কৰিছে মোক এইফালে ব'ৰ্ডখনে আকৰ্ষণ কৰিছে ময়ো ব'ৰ্ডখনক আকৰ্ষণ কৰিছোঁ মই কেমেৰাটোক আকৰ্ষণ কৰিছোঁ তেনেকৈ মোৰ কাষৰ ৱালখনে মোক আকৰ্ষণ কৰিব মোৰ কিতাপখনে মোক আকৰ্ষণ ময়ো কিতাপখনক আকৰ্ষণ কৰিছোঁ এনেকুৱা তাৰমানে চাৰিওপাশৰ বস্তুবিলাকে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকিব তেনেকৈ বিশ্বব্ৰহ্মাণ্ডত কি হৈছে পৃথিৱীৰ সৌৰজগতখনত এতিয়া সূৰ্যটো কেন্দ্ৰত আছে তাৰ চাৰিওফালে কি হৈছে গ্ৰহবিলাকে ঘূৰি আছে হ'লে গ্ৰহবিলাকে নিৰ্দিষ্ট কক্ষপথত ঘূৰি আছে আকৌ গ্ৰহবিলাকৰ চাৰিওফালে কি হৈছে উপগ্ৰহবিলাকে ঘূৰি ফুৰিছে তেনেকৈ আমাৰ পৃথিৱীৰ চাৰিওফালে আমাৰ উপগ্ৰহটো হৈছে কি যিটো আমাৰ চন্দ্ৰটো আমি যিটো জোনবাই কওঁ সেই জোনবাইটো আমাৰ চাৰিওফালে তাৰমানে পৃথিৱীখনৰ চাৰিওফালে ঘূৰি আছে চন্দ্ৰ হৈছে পৃথিৱীৰ উপগ্ৰহ হ'লে গতিকে সেই উপগ্ৰহটো পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰিছে কিয় এতিয়া ঘূৰি ফুৰিবলৈ হ'লে তাৰমানে এটা বস্তু যেতিয়া সি বৃত্তাকাৰ পথত ঘূৰিবলৈ হ'লে তাৰমানে বৃত্তাকাৰ পথত যেতিয়া এটা বস্তু ঘূৰিব এনেকৈ বৃত্তাকাৰ পথত যেতিয়া এইটো এতিয়া বৃত্ত হোৱা নাই তথাপি ধৰি লোৱা এইটো বৃত্তাকাৰ পথত যেতিয়া সি ঘূৰোঁতে তাৰমানে কেন্দ্ৰৰ পৰা এটা বল ইয়াত কি হ'ব লাগিব যেনেকৈ আমি সেই যে আগৰ এটা হেৰিত পঢ়িছিলোঁ শিলগুটি এটা লৈ যদি এনেকৈ ঘূৰাওঁ তাৰমানে সি ঘূৰি থাকিব বৃত্তাকাৰ পথত ঘূৰি থাকিব সেই বস্তুটো ঘূৰাবৰ কাৰণে বলটো ক'ৰ পৰা কৰা হৈছে এপ্লাই কৰা হৈছে কেন্দ্ৰৰ পৰা মানে এবিধ এটা অভিকেন্দ্ৰিক বল থাকিব লাগিব সেই অভিকেন্দ্ৰিক বলটোৰ কাৰণেহে কি হয় এটা বস্তু বৃত্তাকাৰ পথত ঘূৰি ফুৰে মানে কেন্দ্ৰৰ পৰা বৃত্তাকাৰ পথত ঘূৰিবলৈ হ'লে এটা বস্তু বৃত্তাকাৰ পথত ঘূৰিবলৈ হ'লে বৃত্তটোৰ কেন্দ্ৰৰ পৰা এটা বল সেই বস্তুটোৰ ওপৰত প্ৰয়োগ হ'ব লাগিব যাৰ ফলত এটা বস্তু বৃত্তাকাৰ পথত ঘূৰিব পাৰে আৰু সেই কেন্দ্ৰৰ পৰা প্ৰয়োগ হোৱা বলটোক কি বুলি কোৱা হয় অভিকেন্দ্ৰিক বল বুলি কোৱা হয় সেইটো কি বুলি কোৱা হয় অভিকেন্দ্ৰিক বল বুলি কোৱা হয় এই অভিকেন্দ্ৰিক বলটো যদি নাইকিয়া কৰি দিয়া যায় তেতিয়া এই ঘূৰি থকা বস্তুটো কি হয় তাৰ এটা স্পৰ্শকৰ দিশত গুচি যায় এইটো আগতে পঢ়াই আহিছোঁ আকৌ গতি চেপ্টাৰটো পঢ়াওঁতে পঢ়াইছিলোঁ মুঠৰ ওপৰত এটা বস্তু বা এটা পদাৰ্থ বৃত্তাকাৰ পথত ঘূৰিবলৈ হ'লে অভিকেন্দ্ৰিক বলৰ প্ৰয়োজন হয় অভিকেন্দ্ৰিক বলৰ জৰিয়তেহে এটা পদাৰ্থই বৃত্তাকাৰ পথত ভ্ৰমণ কৰিব পাৰে হ'লে তেতিয়াহ'লে যে এখন যদি আমাৰ পৃথিৱী হ'ল এয়া যদি আমাৰ পৃথিৱী আৰু এই কক্ষপথত যদি এইটো চন্দ্ৰ তাৰমানে এয়া হ'ল পৃথিৱী আৰু এয়া হৈছে চন্দ্ৰ এই পৃথিৱীৰ চাৰিওফালে চন্দ্ৰটো ঘূৰিবলৈ হ'লে তাৰমানে কিয় কাৰণে ঘূৰিব এই পৃথিৱীয়ে ইয়াৰ ওপৰত এটা বল প্ৰয়োগ কৰিব লাগিব যি বলৰ কাৰণে ই কি হৈছে ঘূৰিবলৈ আৰম্ভ কৰিছে হ'লে তাৰমানে পৃথিৱীৰ যিটো আকৰ্ষণী বল সেই আকৰ্ষণী বলক মই মধ্যাকৰ্ষণ বল বুলি কৈছোঁ পৃথিৱীয়ে যদি ইয়াৰ ওপৰত এটা আকৰ্ষণী বল প্ৰয়োগ কৰিছে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো পদাৰ্থ ইটোৱে সিটোৰ ওপৰত আকৰ্ষণী বল দিয়ে গতিকে চন্দ্ৰয়ো ইয়াৰ ওপৰত এটা আকৰ্ষণী বল প্ৰয়োগ কৰিব নহয় জানো কথাটো কাৰণ বিশ্বব্ৰহ্মাণ্ডৰ পৃথিৱীও এটা পদাৰ্থ চন্দ্ৰও এটা পদাৰ্থ দুইটা পদাৰ্থ ইটোৱে সিটোক কি কৰিব আকৰ্ষণী বল প্ৰয়োগ কৰিব কিন্তু চন্দ্ৰহে পৃথিৱীৰ চাৰিওফালে ঘূৰিছে পৃথিৱীটো চন্দ্ৰৰ চাৰিওফালে ঘূৰা নাই কিয় একদম আহি থকা এটা প্ৰশ্ন বা পৃথিৱীয়ে চন্দ্ৰটোক টানি আছে কাৰণে সি প্ৰতিটো বিন্দুতে কি কৰিছে তাৰ দিশ সলাই আছে দিশ সলোৱা প্ৰতিটো বিন্দুত দিশ সলাইছে যাৰ বাবে সি বৃত্তাকাৰ পথত যেতিয়া এটা পদাৰ্থই এটা বস্তুৱে বৃত্তাকাৰ পথত গতি কৰে আমি পঢ়িছোঁ কিন্তু আগৰ গতি চেপ্টাৰটোত যে প্ৰতিটো বিন্দুতে তাৰ কি হয় দিশৰ পৰিৱৰ্তন ঘটে বেগৰো পৰিৱৰ্তন ঘটে যাৰ বাবে ত্বৰণৰ সৃষ্টি হয়
গতিকে বৃত্তাকাৰ পথত এটা পদাৰ্থই ভ্ৰমণ কৰিবলৈ হ'লে সি কি কৰে প্ৰতিটো বিন্দুতে তাৰ দিশ আৰু বেগৰ পৰিৱৰ্তন ঘটায়, যাৰ বাবে ত্বৰণৰ সৃষ্টি হয়, অৰ্থাৎ তড়িৎ গতি পদাৰ্থটোৱে গতি কৰি থাকে। গতিকে পৃথিৱীয়ে যেতিয়া চন্দ্ৰক টানিছে, পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত আকৰ্ষণী বল দিছে, চন্দ্ৰয়ো পৃথিৱীৰ ওপৰত আকৰ্ষণী বল দিছে। কিন্তু চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰিছে, উভতা কথাটো হোৱা নাই, কিন্তু পৃথিৱী চন্দ্ৰৰ চাৰিওফালে ঘূৰি যোৱা নাই। মানে পৃথিৱীয়ে চন্দ্ৰটোক প্ৰতিটো বিন্দুত দিশৰ সলনি ঘটাবলৈ সক্ষম হৈছে। এই আকৰ্ষণী মধ্যাকৰ্ষণ বলৰ ফলত চন্দ্ৰটোক প্ৰতিটো বিন্দুত দিশ সলনি কৰিবলৈ বাধ্য কৰিব পাৰিছে। কিয় পাৰিছে? কাৰণ চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ বহু গুণে কম, বহু কম, যাৰ বাবে এই চন্দ্ৰত ইয়াত যি ত্বৰণৰ মান হ'ব, মানে এইটোৱে ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান আৰু ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান সমান আৰু বিপৰীতমুখী হ'ব। কিন্তু যিহেতুকে ভৰৰ মান কম, আমি নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ মতে কি পাইছিলোঁ? F=ma আছিলে। F=ma মানে কি? A=F/m, মানে কি হয়? ত্বৰণ আৰু ভৰ ইটো সিটোৰ ব্যস্তানুপাতিক। ব্যস্তানুপাতিক মানে ভৰ যদি কমি যায় ত্বৰণ বাঢ়ি যায়, ভৰ যদি কমি যায় ত্বৰণ বাঢ়িব, ভৰ যদি বাঢ়ি যায় ত্বৰণ কমিব। যদি যিহেতুকে ভৰ ইয়াত কম, তাৰমানে এই দুটাৰ ভিতৰত চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰতকৈ কম, যাৰ বাবে চন্দ্ৰৰ ক্ষেত্ৰত সৃষ্টি হোৱা ত্বৰণৰ মান পৃথিৱীৰ ক্ষেত্ৰত সৃষ্টি হোৱা ত্বৰণৰ মানতকৈ কি হয়? বেছি হয়। আৰু সেইবাবে চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ সক্ষম হয়। কিবা সোমাইছেনে বাৰু বস্তুটো কথাটো? তেনেকৈ তাৰমানে এটা বস্তু পৃথিৱীৰ দিশলৈ গুচি আহে কিয়? মানে ওপৰৰ পৰা বস্তু এটা পৃথিৱীৰ দিশলৈ গুচি আহে, যিটো ফ্ৰী ফল বুলি কোৱা হয়, মুক্ত অধুগমন। মুক্ত অধুগমনৰ ক্ষেত্ৰতো বস্তুটো পৃথিৱীলৈহে গুচি আহে। কাৰণটো হৈছে কি? যে পৃথিৱী যেতিয়া ওপৰৰ পৰা এটা বস্তু পৰিব, মানে মই ওপৰৰ পৰা এই বস্তুটো চকডালে পেলাই দিলোঁ নহয়, মই এৰি দিয়াৰ লগে লগে সি তললৈ গুচি আহিলে। মানে কি হ'ল? এতিয়া মই হাতখন পাতি দিছোঁ, কিন্তু সি এই মুহূৰ্তত চক পেঞ্চিলডাল আৰু পৃথিৱীৰ মাজতো এটা আকৰ্ষণী বল আছে। চক পেঞ্চিলডাল মোৰ মাজত এটা যেনেকৈ আকৰ্ষণী বল আছে, চক পেঞ্চিলডাল আকৌ পৃথিৱীৰ লগতো এটা আকৰ্ষণী বল চলি আছে, পকাখনৰ লগত, পকাখন মানে পৃথিৱী পৃষ্ঠৰ লগত। গতিকে চক পেঞ্চিলডালৰ মানে পৃথিৱীখনে চক পেঞ্চিলৰ ওপৰত যিধৰণে আকৰ্ষণ বল কৰিছে, চক পেঞ্চিলডালেও পৃথিৱীক আকৰ্ষিত কৰিছে, আকৰ্ষণ বলেৰে টানি আছে। কিন্তু চক পেঞ্চিলডালৰ ভৰ যিহেতুকে পৃথিৱীৰ ভৰৰ তুলনাত তেনেই নগণ্য, যাৰ বাবে এই চক পেঞ্চিলডালৰ সৃষ্টি হোৱা ত্বৰণৰ মান কি হয়? যথেষ্ট বেছি হয়, আৰু সেইবাবে ই কি হয়? পৃথিৱী পৃষ্ঠলৈ গতি কৰে, তললৈ পৰিবলৈ আৰম্ভ কৰে। তেনেকৈ পৃথিৱী পৃষ্ঠৰ ওপৰত তাৰমানে যিমানবোৰ বস্তু আমাৰ মুক্ত অধুগমন হৈ আছে, যিমানবোৰ বস্তু পৰে, পৃথিৱীখনৰ ভৰ বস্তুবিলাকৰ তুলনাত বহুত বেছি, যাৰ বাবে বস্তুবিলাকৰ ক্ষেত্ৰত সৃষ্টি হোৱা ত্বৰণৰ মান কি হয়? যথেষ্ট বেছি হয়, আৰু সেইবাবে বস্তুবিলাকৰ কি হয়? মুক্ত অধুগমন হয়। আৰু সেইবাবে কি হয়? সূৰ্যৰ চাৰিওফালে গ্ৰহবিলাক ঘূৰি ফুৰিছে। সূৰ্যৰ তুলনাত আমাৰ গ্ৰহবোৰ যথেষ্ট সৰু, তাৰমানে গতিকে সূৰ্যৰ ভৰ গ্ৰহবিলাকৰ তুলনাত যথেষ্ট বেছি। সেইবাবে সূৰ্যৰ চাৰিওফালে কি কৰে? গ্ৰহবিলাকক আকৰ্ষিত কৰি কি কৰিব পাৰে? ঘূৰাই পেলাব। গ্ৰহবিলাক সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে। তেনেকৈ গ্ৰহৰ তুলনাত উপগ্ৰহবোৰ সৰু হয়, গতিকে উপগ্ৰহ এটা গ্ৰহৰ চাৰিওফালে ঘূৰে। কথাটো সেইটো, তাৰমানে বুজি পাইছা বুলি ভাবিছোঁ, হ'বনে বাৰু কথাটো? এতিয়া সেয়াই তাৰমানে কি ক'লোঁ যে মধ্যাকৰ্ষণ, মহাকৰ্ষণ কাক বোলে? আৰু লগত এইটো এটা প্ৰশ্ন, এইটো একদম আহি থকা প্ৰশ্ন যে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰই পৰিভ্ৰমণ কৰে, কিন্তু পৃথিৱীখন চন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ নকৰে কিয়? বা আকৌ আহিব পাৰে যে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ যেতিয়া ঘূৰি ফুৰে, চন্দ্ৰটো পৃথিৱীৰ পৰি নাযায় কিয়? কাৰণ পৰিও আকৌ কিয় নাযায়? সি প্ৰতিটো বিন্দুত তাৰ দিশ সলাইছে, ত্বৰণৰ সৃষ্টি হৈছে, কিন্তু সি ইয়াত পৰি যোৱাহি নাই কেলৈ? কাৰণ ইও আকৌ ইয়াৰ ওপৰতো আকৰ্ষণী বল প্ৰয়োগ কৰি আছে নহয়, ইও টানি আছে নহয় আকৌ, যাৰ বাবে সি তাৰ পৃথিৱী পৃষ্ঠত পৰি নাযায়। তাৰমানে অকল চন্দ্ৰ বুলি নহয়, যিকোনো উপগ্ৰহ গ্ৰহটোৰ ওপৰত পৰি নাযায়, হ'ব ন? গতিকে সেয়া হ'ল এয়া, এইখিনিকে ক'লোঁ। এইখিনি তোমালোকে পঢ়িবা দেই, কিতাপখন মই পঢ়া নাই,
কিতাপখন অকণমান নিজে পঢ়িবা তাৰমানে আমাৰ পেজ নাম্বাৰ কিমানত আছে 131ত এই মহাকৰ্ষণ পঢ়িছোঁ মই এইখিনি পঢ়িলোঁ এইখিনিতে মহাকৰ্ষণ বোলে আছে চাবা এয়া এতিয়া চন্দ্ৰৰ পৃথিৱী কিয় পৰি নাযায় যে এইটো কিয় ঘূৰি ফুৰে এইটো প্ৰশ্ন এইখিনিত আছে এইকণতে আছে তাৰ পাছতে আহিছে এবাৰ এতিয়া মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ একদম আমি আজি পঢ়িম মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ বুলি কওঁতে মহাকৰ্ষণ কি ক'লোঁ তেতিয়াহ'লে যে মহাকৰ্ষণ হৈছে পৃথিৱী পৃষ্ঠ কি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো পদাৰ্থই এটাই আনটোক আকৰ্ষণ কৰে সেই আকৰ্ষণী বলক মহাকৰ্ষণ বুলি কোৱা হয় আৰু পৃথিৱীৰ মহাকৰ্ষণ বলক মধ্যাকৰ্ষণ বল বুলি কোৱা হয় এই মহাকৰ্ষণ বল যিটো বিশ্বজনীন সূত্ৰ তাৰমানে বিশ্বজনীন সূত্ৰ মানে সৰু ডাঙৰ পৃথিৱী পৃষ্ঠৰ ওপৰৰ বস্তু নভমণ্ডলীয় বস্তু সকলোবোৰৰ ক্ষেত্ৰতে প্ৰযোজ্য যাৰ বাবে মহাকৰ্ষণৰ সূত্ৰটোক কি বুলি কোৱা হয় বিশ্বজনীন সূত্ৰ বুলি কোৱা হয় ইউনিভাৰ্চেল ল বুলি কোৱা হয় হ'লে কথা সূত্ৰটো কি এতিয়া যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণা ইটোৱে সিটোক আকৰ্ষণ কৰে সেয়া হৈছে মহাকৰ্ষণ আৰু এই মহাকৰ্ষণ বল পদাৰ্থ দুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু পদাৰ্থ দুটাৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক এইখিনিতে আছে চোৱা 132 পেজত যে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক একদম মুখস্থ হ'ব লাগিব এতিয়াতো বাৰু বুজাই দিম বুজি নাপালে আৰু মুখস্থ কৰি লিখিব লাগিব মতে এইবোৰ একদম গোটা নম্বৰ 3 3 2 2 একদম গোটা নম্বৰ তাৰমানে গতিকে বিশ্বজনীন সূত্ৰটো প্ৰমাণ কৰিবলৈ আহে দেই উলিয়াবলৈ আহে এতিয়া চাবা মই কি কৰিম বিশ্বজনীন সূত্ৰ বুলি কওঁতে কি ক'লে প্ৰথমটো যে বস্তু দুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু ইহঁত দুটাৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ধৰা হ'ল এম এটা কেপিটেল এম এটা স্মল এম ধৰিছোঁ দুটা পদাৰ্থ এই দুটা পদাৰ্থৰ মাজৰ দূৰত্ব হৈছে ডি আৰু ইহঁতৰ মাজৰ আকৰ্ষণী বল ইটোৱে সিটোক আকৰ্ষণ কৰিব নহয় আকৰ্ষণী বল হৈছে এফ ইহঁত দুটাৰ মাজৰ দূৰত্ব হৈছে ডি আৰু দুইটাৰ মাজৰ আকৰ্ষণী বলৰ মান হৈছে এফ তেতিয়াহ'লে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মানে এইখিনি লিখিব লাগিব এনেকৈ চিত্ৰ দুটা আঁকিবা এই চিত্ৰটো আঁকিবা এইটো মই যেনেকৈ আঁকিলোঁ আঁকি কি লিখিব লাগিব যে ধৰা হ'ল মই এতিয়া কি পঢ়িছোঁ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ দেই প্ৰথমতে এই চিত্ৰটো আঁকিম ভালকৈ যে ধৰা হ'ল এম ডেছ একে এম দুটা বিভিন্ন ভৰৰ বস্তু ইহঁতি দুইটা ইটোৰ পৰা সিটো ডি দূৰত্বত অৱস্থিত আৰু ইহঁতৰ মাজৰ আকৰ্ষণী বল হৈছে এফ এই চিত্ৰটোত যিখিনি আছে এইটো লিখিব লাগে যে মহাকৰ্ষণৰ এইটো লিখিলা বুলি ধৰি ল'লোঁ তাৰপিছত কি লিখিম যে মহাকৰ্ষণৰ সূত্ৰ মতে কাৰণ ওপৰত মহাকৰ্ষণ কাক বোলে লিখি ল'বা নহয় তাৰপাছত এইখিনি চিত্ৰটো আঁকি ধৰা হ'লে এইটো লিখিবা যে মহাকৰ্ষণৰ সূত্ৰটো ওপৰত লিখি ল'বা আকৌ দেই প্ৰথমতে সূত্ৰ মতে এফ ইজ প্ৰপৰ্চনেল টু এম এইটো হ'ল 1 নম্বৰ সমীকৰণ সূত্ৰমতে ইমান আৰু কি লিখিম এফ ইজ প্ৰপৰ্চনেল টু 1/d² দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক বুলি কোৱাৰ কাৰণে 1/d² কৰিছোঁ গতিকে এইটো হ'ল সূত্ৰ সমীকৰণ 2 আমি প্ৰথমতে কি লিখিলোঁ মহাকৰ্ষণ কাক বুলি লিখিলোঁ তাৰপিছত মহাকৰ্ষণৰ সূত্ৰটো লিখিলোঁ কিতাপত যিখিনি মই এইমাত্ৰ পঢ়ি দিলোঁ তাৰপাছত এই চিত্ৰটো আঁকিম তাৰপাছত এইখিনিতে ধৰা হ'ল লিখিম ধৰা হ'ল এম দুটা বিভিন্ন ভৰৰ বস্তু ইহঁতি ইটো সিটোৰ পৰা ডি দূৰত্বত অৱস্থিত আৰু ইহঁতৰ মাজৰ আকৰ্ষণী বল হৈছে কি এফ এয়া লিখিলোঁ
তাৰপাছত মহাকৰ্ষণৰ সূত্ৰ মতে এফ ইজ প্ৰপৰ্চনেল টু কি হ'ল কাৰণ বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক সেইকাৰণে সেইটো কৰিলোঁ আৰু দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক গতিকে এয়া লিখিলোঁ তাৰমানে 1 আৰু 2 দুটা সমীকৰণ পালোঁ এতিয়া 1 আৰু 2 সমীকৰণ দুটা লগ লগাই পাওঁ 1 আৰু 2 সমীকৰণ দুটা লগ লগাই পাওঁ লিখিবা দেই নিজে মই লিখা নাই লগ লগাই পাওঁ কি পাম এতিয়া f is proportional to mm divided by d square হলনে এতিয়া এইখিনিকে মই ইফালে লৈ যাম চাবা দেই মই এইখিনি মোহাৰি দিওঁ অকণমান এইটো মোহাৰিছোঁ দেই এই চিত্ৰটো মোহাৰিছোঁ বুজিছা বুলি ধৰি লৈছোঁ আৰু এইখিনি গোটেইখিনি মই ওপৰলৈ লৈ যাওঁ অকণমান এইটো ওপৰলৈ আনিছোঁ চয় মানে মোৰ যিহেতুকে জৰা নাই f is proportional to কি হ'ল mm divided by d square হলনে বা কি লিখিম f ইজুকেল এই যিটো সমানুপাতিক চিন আছে যেতিয়া এইটোক মই সমান চিন কৰিম আগতেও বুজাওঁতে কৈছোঁ ফিজিক্সৰ বাকী আগৰ চেপ্টাৰত যেতিয়া এইটো সমানুপাতিকটো সমান চিনলৈ আহিব তেতিয়া এটা ধ্ৰুৱক এটা কনষ্টেণ্ট ব্যৱহাৰ কৰা হয় আমি কি ধ্ৰুৱক ব্যৱহাৰ কৰিছোঁ কেপিটেল জি mm d square হলনে ইয়াত কি লিখিম এইটো যে ইয়াত জি হৈছে ইয়াত জি মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক এইখিনিতে আছে ইয়াত জি এটা সমানুপাতিক ধ্ৰুৱক ইয়াকে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বোলে গতিকে জি হৈছে কি জি হৈছে ধ্ৰুৱক সমানুপাতিক ধ্ৰুৱক ইয়াক কি বুলি কোৱা হয় মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বোলে বিশ্বজনীন ধ্ৰুৱক লিখিবা এইখিনিতে ভালকৈ ধ্ৰুৱক বোলে হ'লে যে ইয়াত যি হৈছে এটা সমানুপাতিক ধ্ৰুৱক আৰু এই ধ্ৰুৱকক মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বোলে কিতাপত দেখুৱালোঁ যে সেয়া তাৰমানে তাৰপাছত ইয়াত আকৌ কি কৰিম এতিয়া বা এফ এইটো তাৰমানে ইয়াক বৰ্জপূৰণ কৰি দিম এফ ডি স্কুৱেৰ ইজুকেল কি থাকিব তেতিয়া জি এম এম থাকিব নাথাকিব জানো এইটো ইয়ালৈ গুচি আহিলে এইকেইটা ইয়াত তাৰমানে এয়া হ'ল বুজি পাইছা নিশ্চয় গতিকে সেয়া তাৰমানে এয়া কৰি দেখুৱালে এফ ডি স্কুৱেৰ জি এম এম দেখুৱাইছে তোমাক জি এম এম কৰি দেখুৱাইছে মানে এনেকুৱাকৈ লিখিছে আৰু জি এম এনেকৈ লিখিছে ইনটু এম কৰিছে মই এনেকৈ নিলিখি এনেকৈ লিখিলেওতো ভুল নহয় কথাটো একেটাই বা ইয়াত কি কৰিম বা এই জিটোক মই এয়া থলোঁ তেতিয়া কি হৈ যাব এফ ডি স্কুৱেৰ ডিভাইডেড বাই এম এম তাৰমানে এইটো হ'ল তাৰমানে হ'লনে এই জিৰ মান হৈছে কিমান এই জিৰ একক হ'ব কি এছ আই একক কি হ'ব এই বলৰ একক যিহেতুকে নিউটন এয়া হ'ল দূৰত্ব ডি মানে দূৰত্ব দুইটা বস্তুৰ মাজৰ দূৰত্বক ডি বুলি ধৰা হৈছিল এয়া নিউটন বলৰ একক নিউটন আমি পঢ়িছিলোঁ গতি চেপ্টাৰটোত বলৰ এছ আই একক নিউটন দূৰত্বৰ এছ আই একক মিটাৰ গতিকে নিউটন মিটাৰ স্কুৱেৰ এয়া কিলোগ্ৰাম এয়াও কিলোগ্ৰাম এই দুটা ভৰহে ভৰৰ এছ আই একক কিলোগ্ৰাম গতিকে আমি ইয়াত যদি আমি এককবোৰ পাতি যাওঁ তাৰমানে ইয়াত কি হ'ব ইয়াত নিউটন এইটো কি হ'ব মিটাৰ স্কুৱেৰ এইটো কিলোগ্ৰাম গতিকে এইটোক এনেকৈ নিলিখি আমি কি লিখিব পাৰোঁ কিলোগ্ৰাম স্কুৱেৰ লিখিব পাৰোঁ হ'ল গতিকে জিৰ এছ আই একক হ'ব কি জিৰ এছ আই একক মানে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ এছ আই একক কি নিউটন মিটাৰ স্কুৱেৰ পাৰ কিলোগ্ৰাম স্কুৱেৰ এনেকৈ দিব বা তুমি এইটোকে এনেকৈ নিলিখি কেনেকৈ লিখিছে তোমাৰ কিতাপত নিউটন মিটাৰ স্কুৱেৰ পাৰ কিলোগ্ৰাম এই এনেকৈ লিখিছে তাৰমানে এনেকৈ লিখিলে মানে জানা ন এইটো তলত হয় হ'লনে গতিকে জিৰ এছ আই একক হৈছে কি নিউটন মিটাৰ স্কুৱেৰ পাৰ কিলোগ্ৰাম স্কুৱেৰ আৰু এই জিৰ মান কিমান 6.673
ইনটু 10⁻⁻11 নিউটন মিটাৰ স্কুৱাৰ পাৰ কিলোগ্ৰাম স্কুৱাৰ। ইয়াক কোনে প্ৰমাণ কৰিছিলে? হেনৰি কেভেণ্ডিছে প্ৰমাণ কৰিছিলে। মানে হেনৰি কেভেণ্ডিছে কি ক'লে যে যিটো মহাকাশখনৰ বিশ্বজনীন ধ্ৰুৱ কেপিটেল জি, সেই কেপিটেল জিৰ মান কিমান? যিহেতুকে সি ধ্ৰুৱক, সি কনষ্টেণ্ট নহয়, সি ধ্ৰুৱক, গতিকে তাৰ মানটো কিমান? 6.673 ইনটু 10⁻⁻11 নিউটন মিটাৰ স্কুৱাৰ পাৰ। এইখিনিতে আছে চোৱা, এইকণত মই এইখিনিতে এইখিনি ৰঙাকৈ দাগ মাৰি দিছোঁ তোমালোকক, দেখিছানে বাৰু? গতিকে এইটো লাগিব যে জি যুগে FD²/mm, যে ইয়াৰ যদি তুমি SI এককবোৰ বহাই দিয়া, তেতিয়া মই দেখুৱালোঁ SI একক বহাই দিলে নিউটন মিটাৰ স্কুৱাৰ পাৰ কিলোগ্ৰাম স্কুৱাৰ আহিলে SI একক। আৰু হেনৰি কেভেণ্ডিছে সংবেদনশীল তুলাচলনী ব্যৱহাৰ কৰি, মানে চেঞ্চিটিভ বেলেঞ্চৰ জৰিয়তে কেপিটেল জিৰ মান নিৰ্ণয় কৰিছিল। আৰু কেপিটেল জিৰ গৃহীত মান হৈছে, গ্ৰহণযোগ্য যিটো মান হৈছে সেইটো হ'ল কি 6.673 ইনটু 10⁻⁻11 নিউটন মিটাৰ স্কুৱাৰ পাৰ কিলোগ্ৰাম স্কুৱাৰ। গতিকে এয়া হ'ল হেৰি। তাৰপিছত তোমালোকে এইখিনি অকণমান অংকখিনি চাবা, অংকখিনি অকণমান ইয়াত চাবা। অংকখিনি অকণমান চাবা বুলি নহয়, এই অংকটো পৰীক্ষাত আহি থকা অংক। কি দিছে যে পৃথিৱীৰ ভৰ 6 ইনটু 10⁻24 কিলোগ্ৰাম, একদম মুখস্থ হৈ থাকিব লাগিব দেই। পৃথিৱীৰ ভৰ কিমান? 6 ইনটু 10⁻24 কিলোগ্ৰাম। চন্দ্ৰৰ ভৰ 7.4 ইনটু 10⁻22 কিলোগ্ৰাম, মুখস্থ হৈ থাকিব লাগিব। পৃথিৱীৰ ভৰ 6 ইনটু 10⁻24 কিলোগ্ৰাম, চন্দ্ৰৰ ভৰ 7.4 ইনটু 10⁻22। এতিয়া আকৌ ভুল নকৰিবা, আকৌ এটাত 6 আছে, এটাত 7.4 আছে, সিটোত কিন্তু 10⁻24 আমাৰ পৃথিৱীৰ ক্ষেত্ৰত, কিন্তু চন্দ্ৰৰ ক্ষেত্ৰত আকৌ 10⁻22হে। গতিকে 6 আৰু 7.4 দেখি পেলাই এইটো গণ্ডগোল বুলি নাভাবিবা আকৌ দেই। সংখ্যাটো চন্দ্ৰটো সৰু হৈ আছে সংখ্যা আকৌ, কাৰণ 10⁻22 আছে সেইটো। যদি পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব 3.84 ইনটু 10⁵ কিলোমিটাৰ হয়, তেন্তে পৃথিৱীয়ে চন্দ্ৰৰ এইটো কি বুলি ক'লে, তেন্তে পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা বল নিৰ্ণয় কৰা। পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত কিমান বল প্ৰয়োগ কৰে, সেই বলৰ Fৰ মান উলিয়াবলৈ দিছে। তাৰমানে তোমাক ভৰ দিয়া আছে, দূৰত্ব দিয়া আছে। ভৰ মানে এইটো আমি জানোৱেই 6.673 ইনটু 10⁻11, কি 6.673 ইনটু 10⁻11 এই Fৰ মান তোমাক উলিয়াবলৈ দিছে। ডিৰ মান কি দিছে? 3.84 ইনটু 10⁵ কিলোমিটাৰ কৈছে, তাক আমি মিটাৰলৈ নি ল'ব লাগিব কিন্তু দেই, মিটাৰলৈ নি অংক কৰিবলৈ। পৃথিৱী এইটো এম যদি পৃথিৱীৰ ভৰ ধৰোঁ, এই এমটো যদি চন্দ্ৰৰ ভৰ ধৰোঁ, পৃথিৱীৰ ভৰ কিমান বুলি ক'লে 6.4, মানে 6 ইনটু 10⁻24 কিলোগ্ৰাম, আৰু চন্দ্ৰৰ ভৰ কিমান ক'লে 7.4 ইনটু 10⁻22 কিলোগ্ৰাম। আৰু এই ডিটোক তোমাক কিলোমিটাৰ দিছে, তাক তুমি মিটাৰলৈ নি ল'ব লাগে, হ'বনে? গতিকে সেই মিটাৰলৈ নি তাৰমানে ডাটাবোৰ পাতি দিলে, আৰু ইয়াত এই জিৰ মান কি দিব লাগে 6.673 ইনটু 10⁻11 পাতি দিব লাগে। তেতিয়া থাকিলে অকল এই Fৰ মান ওলাই যাব মানে। আৰু সেই Fৰ মান তুমি এই অংকটো একদম কৰিবলৈ আহে, দি দিয়ে পৰীক্ষাত, একদম এইটোৱে অংক দি দিয়ে তাৰমানে। গতিকে অংকটো একদম মুঠতে একো সংখ্যাবোৰ ভালকৈ পাতি, এইখিনিতে সংখ্যাবোৰ পাতি দিছে, দেখিছানে? মই নকৰোঁ আৰু এই সংখ্যাবোৰ পাতি দিছে, পাতি চিধা মুখস্থ কি কৰি থ'ব লাগে, 2.01 ইনটু 10⁻20 নিউটন হ'ব মুঠতে। পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা বল কিমান? কেতিয়াবা 1 নম্বৰ প্ৰশ্নও আহিব। 2.01, পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা বল কিমান? 2.01 ইনটু 10⁻20 নিউটন। কটাকটিবোৰ কৰি থাকিব নালাগে, তাৰমানে মুখস্থ কৰি সেইটো পাতি থ'লে হ'ল, খালি ডাটাবোৰ পাতিব লাগিব। পৃথিৱীৰ ভৰ কিমান, তোমাক ভৰবোৰ দি নিদিবলৈও আছে আকৌ, 6 ইনটু 10⁻24 কিলোগ্ৰাম। চন্দ্ৰৰ ভৰ কিমান? 7.4 ইনটু 10⁻22 কিলোগ্ৰাম। এইখিনিতো আছে চোৱা, জি স্মল জিৰ মান নিৰ্ণয়টো এইকেইটাত আছে, দিয়া আছে। কি দিছে যে পৃথিৱীৰ ভৰ 6 ইনটু 10⁻24 কিলোগ্ৰাম, আৰু পৃথিৱীৰ ভৰত আছে ব্যাসাৰ্ধ মানে পৃথিৱী সেইটো দূৰত্বটো দিছে। দূৰত্বটো দিওঁতে ইয়াত নহ'ব, পৃথিৱীৰ ভৰ নহয়, সেইটো আকৌ বেলেগ এটা আহিছে। গতিকে পৃথিৱীৰ ভৰ, চন্দ্ৰৰ ভৰ এইবোৰ মুখস্থ হৈ যাব লাগিব। পৃথিৱীৰ ভৰ সেইখিনিতো দিয়া আছে মানে নে। গতিকে পৃথিৱীৰ ভৰ কিমান? 6 ইনটু 10⁻24 কিলোগ্ৰাম, চন্দ্ৰৰ ভৰ 7.4 ইনটু 10⁻22 কিলোগ্ৰাম,
পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব কিমান 3.83 ইনটু 10⁵ কিলোমিটাৰ সেই কিলোমিটাৰটোক মিটাৰলৈ নিওঁতে কিমান উলিয়ালেগেনো চাওঁচোন এয়া 3.84 ইনটু 10⁸ মিটাৰ হ'লগৈ 1000ৰে পূৰণ কৰি দিলে হৈ গ'ল তাৰমানে গতিকে 5ৰ লগত আৰু 3টা শূন্য যোগ কৰি দিলে হৈ গ'ল 3.84 ইনটু 10⁸ মিটাৰ হৈ গ'ল কাৰণ 1000 কিলোমিটাৰ 1 মিটাৰ এনেকৈ সেইটো হেৰিত কৰি দিলে হৈ গ'ল তাৰমানে হ'বনে এতিয়া এইখিনিলৈকে মই আজি এইটো হেৰি এইখিনিলৈকে থওঁ ইয়াৰ নেক্সট আমি পঢ়িম বাৰু মহাকৰ্ষণৰ এইখিনিতে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্বকেইটা কি আৰু এইকেইটা পঢ়িবা দেই মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ পৰস্পৰৰ সম্পৰ্ক নথকা বুলি ভবা বহুকেইটা পৰিঘটনা সফলভাৱে ব্যাখ্যা কৰিছিল গুৰুত্ব কি আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি এইবোৰ পঢ়াই মেলি মাত্ৰ আহিলোঁ আকৌ ক'লো মেলিলোঁ চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰ সেইটো নাই কোৱা গতিকে গুৰুত্ব কি ক'লে পৃথিৱীত আমি কেলৈ ৰৈ আছোঁ মই যে ক'লোঁ আমি আমাৰ চাৰিওফালে আমি কেনেকৈ ৰৈ আছোঁ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি কিয় হয় সূৰ্যটোৰ চাৰিওফালে গ্ৰহবোৰৰ গতি কিয় হয় আৰু সাগৰত উঠা জোৱাৰ কিহৰ কাৰণে হয় এই কথাকেইটা কোনে ব্যাখ্যা কৰে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ জৰিয়তে ব্যাখ্যা দিব পৰা যায় গতিকে সেয়াই হৈছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব তাৰমানে তাৰপাছতে ইয়াৰ নেক্সট আমি মুক্ত অধোগমন পঢ়িম আজিলৈ এই ভিডিঅ'টো মই তোমালোকৰ এইখিনিতে সামৰিছোঁ বহুত বেছি দীঘল হৈ গ'লে তোমালোকৰ দিগদাৰী হয় ইয়াত এইটো একদম পঢ়িলোঁ আমি তাৰমানে মহাকৰ্ষণ কি মধ্যাকৰ্ষণ কি চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰে কিয় পৃথিৱীখনো নুঘূৰে কিয় বস্তু এটা ওপৰপাতললৈ পৰে কিয় তাৰপাছতে আৰু কি পঢ়িলোঁ বিশ্বজনীন সূত্ৰটো কি বিশ্বজনীন সূত্ৰৰ উপপাদন কি মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুলিলে কি বুজা তাৰপিছত মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ গ্ৰহণযোগ্য বা গৃহীত মান কিমান 6.673 ইনটু 10⁻11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কিলোগ্ৰাম স্কোৱাৰ গতিকে ইয়াৰ কেপিটেল জি কি বুলি আহে কেপিটেল জি কি এনেকৈ আহিব এটা স্মল জিও পামগৈ মাত্ৰ দেখুৱাইছিলোঁ যে কেপিটেল জি কি বুলি আহিব এই বিশ্বজনীন মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক এনেকৈ লিখি থৈ নাহিবা আকৌ সূত্ৰটো লিখি এই সূত্ৰটো এইকণ লিখি তাৰমানে এইটো লিখি থৈ আহিব লাগিব এইটো লিখি থৈ আহিব লাগিব এইটো আৰু ইয়াৰ SI একক হৈছে কি নিউটন মিটাৰ স্কোৱাৰ পাৰ কিলোগ্ৰাম স্কোৱাৰ গ্ৰহণযোগ্য মান এইটো জি কি বুলি আহিলে জি কি বুলি আহিলে অকল মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক এনেকৈ লিখি থৈ নাহিবা বাৰে বাৰে কৈছোঁ মহাকৰ্ষণৰ সূত্ৰ মতে এইটো এই সূত্ৰটোত ব্যৱহৃত এই জি হৈছে কি এটা সমানুপাতিক ধ্ৰুৱক ইয়াক মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বোলে ইয়াৰ গ্ৰহণযোগ্য মান হৈছে 6.673 ইনটু 10⁻11 নিউটন মিটাৰ স্কোৱাৰ পাৰ কিলোগ্ৰাম স্কোৱাৰ ইয়াৰ SI একক এয়া গতিকে আজিলৈ এই ভিডিঅ'টো তোমালোকৰ মই এইখিনিতে সামৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে মানে বুজি পাইছা তেতিয়াহ'লে এটা লাইক দিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগতে মোৰ এই চেনেলটোৰ বিষয়ে অলপ শ্বেয়াৰ কৰিবা ক্লাছ 10ৰ যদি ল'ৰা ছোৱালী চিনাকি আছে ক্লাছ 10ৰ ল'ৰা ছোৱালী থাকিলেও তেওঁলোককো ক'বা কাৰণ ক্লাছ 10ৰো মই বিজ্ঞানখনৰ ওপৰত ভিডিঅ' দি আছোঁ আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা গতিকে এইখিনিকে কৈ আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ